ইয়াতে আমি এনেকৈ আমি দেশৰ গাঁও উন্নয়নৰ কাৰণে কাম কৰিব পাৰোঁ। আকস্মিকভাৱে এই খেল প্ৰতিযোগিতাখনত মানে আমন্ত্ৰণ হৈছোঁ কাৰণ আকস্মিকভাৱে মানে হেৰি হিচাপে হৈ অহা নাই। যিয়ে নহওক এতিয়া দায়িত্ব অৰ্পণ কৰিছে সেইটো মই মানি লৈছোঁ। যিয়ে নহওক এইটো আমাৰ আগৰে পৰা মানে এই বল খেলা প্ৰেচিডেণ্ট বল খেলাটো আদিম মানুহৰ পৰাই মানে এইটো খেল খেলি আহিছে। আদিম মানুহ আগতে আপেল ফল গছৰ পৰা পৰিলে সেইটোকে মানে ৰখি মানে খেলিছিলোঁ। তাৰপিছত আকৌ এনেকৈ আহি পিছত আকৌ হ'ল কি মাধ্যাকৰ্ষণ শক্তি যিটো মানে আৱিষ্কাৰক ছাৰ আইজাক নিউটন তেখেতেও মানে ভাবিছিল যে এই আপেলক লৈয়ে মানে তেখেতে মানে বিজ্ঞানৰ আৱিষ্কাৰ কৰিছে। তেখেতে আপেলৰ তলত বহি থাকোঁতে আপেলটো কেনেকৈ কৰিলে কিয় নগ'ল তেওঁ সেইটো আৱিষ্কাৰ কৰি উলিয়ালে যে শক্তি আছে সেইটো কাৰণে প্ৰতিটো বস্তুৱে পৃথিৱীয়ে মানে টানি আনে। গতিকে তেনেকৈ মানে কথাবিলাক হৈ আহিছে। ঠিক এতিয়া আমাৰ এই ফুটবলটো এতিয়া গোটেই দেশতে গোটেই বিশ্বতে খেলি আহিছে। সেইটো একতাৰ প্ৰতীক উৎসাহ উদ্দীপনা চব এই খেলৰ যোগেদিয়ে হয়। তাৰপিছত আমি আগতে কেইবাবছৰ শুনিবলৈ পাইছিলোঁ নহয় সৰু কালত পেলে বুলি যে কৈছিলে বল খেলা পেলে তেওঁ মানে বহুত মানে বল খেলিছিল। সেই বল খেলাতে ইমান পাকৈত হৈছিল নহয় তেওঁ দুইবাৰ মানে আঘাতপ্ৰাপ্তও হৈছিলে সেই বল খেলতে। তথাপিতো তেওঁ এৰি দিয়া নাই। তাৰপিছত তেওঁ বহুতবাৰ মানে বল খেলি ব্ৰাজিল দলৰ হৈ তেখেতে বল খেলি 4বাৰ স্বৰ্ণ পদক ৱৰ্ল্ড কাপত 4বাৰ স্বৰ্ণ পদক পাইছে।